নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যদি আপোনাৰ ৰাশি বৃষ ৰাশি হয়, তেন্তে আজিৰ এই ভিডিঅ'টোত আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো আগষ্ট 2026 মাহটো আপোনাৰ জীৱনত নতুন সুযোগ, নতুন আশা আৰু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পৰা এটা বিশেষ মাহ হ'বলৈ গৈ আছে। এই মাহত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনাৰ ধন সম্পত্তি, কৰ্মজীৱন, ব্যৱসায়, পাৰিবাৰিক সম্পৰ্ক, শিক্ষা আৰু স্বাস্থ্য জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ মাহটোৰ আৰম্ভণিতে ধন সঞ্চয় আৰু আৰ্থিক উন্নতিৰ সুযোগ সৃষ্টি হ'ব পাৰে। 1 আগষ্টত শুক্ৰদেৱ কন্যা ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনাৰ সৃষ্টিশীলতা আৰু প্ৰতিভা বৃদ্ধি পাব পাৰে। ইয়াৰ পিছত 5 আগষ্টত বুধ দেৱৰ গতি পৰিৱৰ্তন হোৱাৰ ফলত ব্যৱসায়িক সিদ্ধান্ত আৰু যোগাযোগৰ ক্ষেত্ৰত শক্তিশালী ফল লাভ কৰিব পাৰে। আকৌ 17 আগষ্টত সূৰ্যদেৱ সিংহ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত ঘৰুৱা আৰু পাৰিবাৰিক জীৱনত নতুন শক্তি আহিব পাৰে। আৰু 22 আগষ্টত বুধদেৱ চতুৰ্থ স্থানলৈ গতি কৰাৰ ফলত ঘৰ, মাটি, বাহন অথবা সম্পত্তিৰ সৈতে জড়িত বিষয়ত শুভ সুযোগ সৃষ্টি হ'ব পাৰে। গতিকে আগষ্ট মাহত আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিব পাৰে, কৰ্মজীৱন আৰু ব্যৱসায় কেনেকুৱা হ'ব, ধন সম্পত্তিৰ ক্ষেত্ৰত লাভ হ'ব নে খৰচ বৃদ্ধি পাব, প্ৰেম আৰু পৰিয়ালৰ সম্পৰ্ক কেনেকুৱা থাকিব, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কি ফল পাব, এই সকলো কথা আজি আমি বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। শেষত আপোনালোকক জনাম বৃষ ৰাশিৰ বাবে আগষ্ট মাহৰ কেইটামান বিশেষ শুভ উপায়। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, গ্ৰহ নক্ষত্ৰৰ অৱস্থান যদি চাওঁ, আগষ্ট মাহৰ আৰম্ভণিতে সূৰ্যদেৱ আপোনাৰ দ্বিতীয় স্থানত অৱস্থান কৰিব। ইয়াৰ ফলত ধন সঞ্চয় আৰু পৰিয়ালৰ বিষয়ত গুৰুত্ব বৃদ্ধি পাব পাৰে। উপাৰ্জন বৃদ্ধি কৰাৰ লগতে ধন সঠিকভাৱে সঞ্চয় কৰাৰ সুযোগো আহিব পাৰে। 1 আগষ্টত শুক্ৰদেৱ কন্যা ৰাশিত প্ৰৱেশ কৰিব। শুক্ৰ আপোনাৰ ৰাশিৰ অধিপতি হোৱাৰ বাবে এই পৰিৱৰ্তন আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত আপোনাৰ সৃষ্টিশীলতা, আত্মবিশ্বাস আৰু নিজৰ প্ৰতিভা কামত লগোৱাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। 5 আগষ্টত বুধদেৱৰ গতি পৰিৱৰ্তনে চিন্তা চৰ্চা, যোগাযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। 17 আগষ্টত সূৰ্যদেৱ সিংহ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত ঘৰ, পৰিয়াল আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়ত আপোনাৰ মনোযোগ বৃদ্ধি পাব পাৰে। 22 আগষ্টত বুধদেৱ চতুৰ্থ স্থানলৈ গতি কৰিব, ফলত ঘৰ, মাটি, বাহন অথবা সম্পত্তিৰ সৈতে জড়িত কোনো পৰিকল্পনা আগবঢ়াব পাৰে। ইয়াৰ লগতে শুক্ৰদেৱ তৃতীয় স্থানৰ প্ৰভাৱে আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। অৱশ্যে দ্বিতীয় স্থানত মংগলদেৱৰ প্ৰভাৱৰ বাবে আপোনাৰ কথাত কেতিয়াবা কঠোৰতা আহিব পাৰে। সেয়ে খং বা উত্তেজনা সময়ত কথা কোৱাৰ ক্ষেত্ৰত সংযমী হোৱাটো অতি প্ৰয়োজনীয়। তৃতীয় স্থানত বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ সামাজিক পৰিসৰ বৃদ্ধি কৰিব পাৰে। নতুন মানুহৰ সৈতে পৰিচয় হ'ব পাৰে আৰু সেই পৰিচয় ভৱিষ্যতে লাভজনক হ'ব পাৰে। আনহাতে একাদশ স্থানৰ বক্ৰী শনিদেৱৰ প্ৰভাৱে উপাৰ্জনৰ নতুন পথ সৃষ্টি কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহক বৃষ ৰাশিৰ কৰ্মজীৱন আৰু ব্যৱসায়ৰ কথা। আগষ্ট মাহৰ প্ৰথম ভাগত কৰ্মক্ষেত্ৰত কিছু ধৈৰ্য ধৰি আগবঢ়াটো প্ৰয়োজনীয় হ'ব। আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ ফলত উপাৰ্জনৰ বৃদ্ধি কৰাৰ সুযোগ আহিব পাৰে। সহকৰ্মী, গ্ৰাহক আৰু ব্যৱসায়িক সহযোগীসকলৰ সৈতে যোগাযোগ আগতকৈ ভাল হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সভা, আলোচনা অথবা উপস্থাপন থাকিলে ভালদৰে প্ৰস্তুতি লৈ আগবাঢ়ক। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবেও নতুন সুযোগ আহিব পাৰে। পুৰণি কোনো যোগাযোগৰ জৰিয়তে নতুন কামৰ সম্ভাৱনাও সৃষ্টি হ'ব পাৰে। কিন্তু খৰখেদাকৈ কোনো প্ৰতিশ্ৰুতি নিদিব। যিটো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব, সেই কামৰ বাবেহে প্ৰতিশ্ৰুতি দিয়ক। মাহটোৰ দ্বিতীয় ভাগত পাৰিবাৰিক দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। যদিও কৰ্মক্ষেত্ৰত স্থিৰতা বজাই থাকিব, বহুদিন ধৰি ৰৈ থকা কোনো কাম বা সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে স্থানীয় পৰিসৰত নতুন গ্ৰাহক আৰু সহযোগীৰ সৈতে যোগাযোগ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই মাহত বৃষ ৰাশিৰ বাবে মূল মন্ত্ৰ হ'ল খৰখেদা নহয়, ধৈৰ্য আৰু ধাৰাবাহিক পৰিশ্ৰম কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ আৰ্থিক ৰাশিফল। আৰ্থিক দৃষ্টিকোণত যদি চাওঁ, আগষ্ট মাহত আপোনাৰ সন্মুখত উপাৰ্জনৰ নতুন সুযোগ আহিব পাৰে। নিজৰ দক্ষতা আৰু পৰিশ্ৰম সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। মাহটোৰ প্ৰথম ভাগত আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক। হাতলৈ ধন অহাৰ লগে লগে অতিৰিক্ত খৰচ নকৰি কিছু অংশ সঞ্চয় কৰাৰ চেষ্টা কৰক। বিশেষকৈ আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকিব। অতি ঝুঁকিপূৰ্ণ বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। কেৱল আনৰ কথা শুনি কোনো আৰ্থিক সিদ্ধান্ত নল'ব।
পৰিয়ালৰ জ্যেষ্ঠ অথবা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰ্থিক বিষয়ত উপকাৰী হ'ব পাৰে। মাহটোৰ দ্বিতীয় ভাগত সঞ্চয় বৃদ্ধি কৰা, পুৰণি বাকী ধন পৰিশোধ কৰাৰ আৰু আৰ্থিক লেনদেন সূচাই লোৱাৰ বাবে সময়টো ভাল হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে মাহটোৰ শেষৰ সপ্তাহটো নগদ ধনৰ প্ৰৱাহ কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে আগষ্ট মাহত উপাৰ্জনৰ নতুন সুযোগ আৰু আৰ্থিক স্থিৰতা লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু সঞ্চয় আৰু সংযম অতি প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, আগষ্ট মাহটো পাৰিবাৰিক সম্পৰ্কৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এতিয়া যদি চাওঁ প্ৰেম আৰু পাৰিবাৰিক জীৱনটো, পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব পাৰে। ভাই ভনী আৰু ওচৰ চুবুৰীয়াৰ সৈতে পুৰণি ভুল বুজাবুজি থাকিলে শান্তভাৱে আলোচনা কৰি সেইবোৰ দূৰ কৰাৰ সুযোগ পাব পাৰে। কিন্তু মংগলদেৱৰ প্ৰভাৱৰ বাবে কেতিয়াবা আপোনাৰ কথাত কঠোৰতা আহিব পাৰে। সেয়ে খং উঠিলে লগে লগে উত্তৰ নিদি অলপ সময় লৈ কথা কোৱাটো ভাল। মাহটোৰ দ্বিতীয় ভাগত ঘৰুৱা দায়িত্ব বৃদ্ধি পাব পাৰে। ঘৰ, মাটি, সম্পত্তি অথবা পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক প্ৰয়োজন হ'ব পাৰে। ঘৰত কোনো শুভ অনুষ্ঠান বা আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে সংগীৰ সৈতে মুকলিকৈ কথা পাতক। সৰু কথা লৈ সন্দেহ বা তৰ্ক জড়িত নহ'ব। বিবাহিত জাতক জাতিকাসকলে জীৱনসংগীৰ সৈতে আৰ্থিক আৰু ঘৰুৱা বিষয়ত শান্তভাৱে আলোচনা কৰিলে সম্পৰ্ক আৰু অধিক মধুৰ হ'ব পাৰে। আনহাতে অবিবাহিত জাতক জাতিকাসকলে পুৰণি কোনো পৰিচিত ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ কৰিব পাৰে অথবা পৰিয়াল, বন্ধু বা শিক্ষাৰ পৰিসৰৰ জৰিয়তে নতুন কাৰোবাৰ সৈতে পৰিচয় হ'ব পাৰে। শিক্ষা আৰু শিক্ষাৰ্থীসকলৰ যদি চাওঁ, বৃষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে আগষ্ট মাহটো যথেষ্ট ভাল হ'ব পাৰে। মাহটোৰ আৰম্ভণিৰ পৰাই একাগ্ৰতা আৰু স্মৃতি শক্তি বৃদ্ধি পাব পাৰে। পঢ়া শুনাত মনোযোগ দিবলৈ অসুবিধা পোৱা শিক্ষাৰ্থীসকলেও লাহে লাহে উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা অথবা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নিয়মিত অনুশীলনৰ জৰিয়তে ভাল ফল লাভ কৰিব পাৰে। মাহটোৰ শেষৰ সপ্তাহত উপস্থাপন প্ৰতিযোগিতা অথবা মৌখিক পৰীক্ষাত আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। কিন্তু কাম পিছলৈ ঠেলি দিয়াৰ অভ্যাস পৰিহাৰ কৰক। এটা সময়সূচী তৈয়াৰ কৰি নিয়মিত অধ্যয়ন আৰু পুনৰাবৃত্তি কৰক। শিক্ষক, গুৰু অথবা অভিজ্ঞ ব্যক্তিৰ পৰা লাভ কৰা পৰামৰ্শ আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক স্বাস্থ্য। আগষ্ট মাহত বৃষ ৰাশিৰ স্বাস্থ্য সাধাৰণভাৱে ভালেই থাকিব পাৰে। অৱশ্যে মাহটোৰ আৰম্ভণিতে পেট আৰু হজমৰ সৈতে জড়িত সৰু সুৰা অসুবিধা দেখা দিব পাৰে। সেয়েহে সময়মতে খাদ্য গ্ৰহণ কৰক আৰু অতিৰিক্ত মিঠা, তেলীয়া বা প্ৰক্ৰিয়াজাত খাদ্য পৰিহাৰ কৰক। অত্যধিক পৰিশ্ৰম ফলত ভাগৰ বা মানসিক চাপ অনুভৱ হ'ব পাৰে। প্ৰতিদিনে কিছু সময় খোজ কঢ়া, লঘু ব্যায়াম আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। মাহটোৰ দ্বিতীয় ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উন্নতি দেখা যাব পাৰে। নিয়মিত খাদ্য অভ্যাস, পৰ্যাপ্ত টোপনি আৰু ইতিবাচক চিন্তাই আপোনাৰ সুস্থ হৈ থাকিবলৈ সহায় কৰিব। স্বাস্থ্যজনিত কোনো সমস্যা দেখা দিলে অৱহেলা নকৰি প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ লওক। বৃষ ৰাশিৰ বাবে আগষ্ট মাহৰ শুভ উপায় যদি চাওঁ, এতিয়া জানো আহক বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহত কোন কেইটা সহজ উপায় পালন কৰিব পাৰে। প্ৰথমতে প্ৰতি সোমবাৰে ভগৱান শিৱক পানী অৰ্পণ কৰি ভক্তিভাৱে প্ৰাৰ্থনা কৰক। দ্বিতীয়তে শুকুৰবাৰে ওম শুক্ৰায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিব পাৰে। তৃতীয়তে সামৰ্থ্য অনুসৰি প্ৰয়োজনীয় ব্যক্তিক চাউল, গাখীৰ অথবা বগা মিঠাই দান কৰক। চতুৰ্থতে আপুনি বুধবাৰে গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে। আৰু প্ৰতিদিনে কিছু সময় ধ্যান কৰক আৰু নিজৰ জীৱনত পোৱা ভাল বস্তুবোৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক। সামগ্ৰিকভাৱে চালে আগষ্ট 2026 বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন সুযোগ, আৰ্থিক উন্নতি, কৰ্মক্ষেত্ৰত স্থিৰতা আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা কঢ়িয়াই আনিব পৰা এটা গুৰুত্বপূৰ্ণ মাহ। কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িলে সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ত নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ সুযোগ থাকিব যদিও অপ্ৰয়োজনীয় খৰচ আৰু ঝুঁকিপূৰ্ণ বিনিয়োগৰ পৰা সাৱধান থাকিব লাগিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত বুজাবুজি বৃদ্ধি পাব পাৰে। শিক্ষাৰ্থীসকলেও নিয়মিত অধ্যয়নৰ জৰিয়তে ভাল ফলাফল লাভ কৰিব পাৰে। মাত্ৰ এটা কথা সদায় মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই সফলতাৰ মূল চাবিকাঠি। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকল আগষ্ট মাহটো আপোনাৰ বাবে নতুন আশাৰে আৰম্ভ কৰক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ক। যদি আপুনি বৃষ ৰাশিৰ জাতক জাতিকা হয় তেন্তে কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি জনাব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ দৈনিক ৰাশিফল আৰু জ্যোতিষীয় বিষয় ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ধন্যবাদ।